প্ৰদ্যুৎ বৰদলৈ নহওক আৰু যিমান যি নাযাওক গৌৰৱ গগৈক অকলশৰীয়া কৰিব খুজিছে নহয়, নোৱাৰে। গৌৰৱ গগৈৰ লগত অসমৰ ৰাইজ আছে। ৰাইজৰ আগত তেওঁলোক সামান্য একোৱেই নাই, টিকলিত ৰাইজে উৰাই দিওঁ বুলি ক'লে চবকে উৰাই দিব পাৰে। আৰু বিজেপিয়ে হয়তো এটা ডাঙৰ ভুল কৰিছে, ভাবিছে যে এনেকৈ মানুহ আনিলেই মানে কি বুলি কয় কংগ্ৰেছ শেষ হৈ যাব বা বিৰোধী শেষ হৈ যাব। এইটো সম্পূৰ্ণ ভুল কথা। কিন্তু এটা কথা মনত ভাবিব আপোনালোকে, ভাবাটো উচিত যে বিজেপিতে মানে কংগ্ৰেছতে আটাইতকৈ মানে কি বুলি ক'ম, মই মোৰ ভাষাটো নাই, বেয়াকৈ ক'বলৈ মই বেয়া পাওঁ। কংগ্ৰেছতে এনেকুৱা মানুহখিনি আছিলে যিসকলে মানে ৰাইজৰ সেৱা কৰাতকৈ, দেশৰ স্বাৰ্থৰ কথা ভাবাতকৈ তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ প্ৰাধান্য দি আহিছে সদায় ৰাজনীতিত। নিজৰ ব্যক্তিগত সা সম্পত্তি উপাৰ্জন কৰা বা গোটোৱাৰ ক্ষেত্ৰত তেওঁলোক অতি পাকৈত বুলি ক'ব লাগিব। আৰু তাৰে ঠালঠেঙুলি আহি পেলাই আমাৰ বিজেপিত মানে হেৰি ভেটি বনাই ল'লে আৰু শিপা মেলি ল'লে। শিপা মেলি লৈ আৰু বিজেপিক এৰি দিয়া নাই, বিজেপি পুৰণা সকলোকে আউট কৰি সেই তেওঁলোকৰ পুৰণা শিপাৰ বীজ আনি তেওঁলোকৰ ভেটিটো সবল আৰু শক্তিশালী কৰিব। আৰু কৰি পেলাই কি হ'ব, যেনেকৈ কংগ্ৰেছক বৰবাদ কৰিলে তেওঁলোকে, কংগ্ৰেছৰ ভাৱমূৰ্তি শেষ কৰিলে আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সীমা চেৰাই যোৱা কাম কৰিলে, এই একেটা কামেই আকৌ আজি আহি বিজেপিত কৰিলে। বিজেপিও এতিয়া ধ্বংসমুখী। কিন্তু বিজেপিৰ যিসকল পুৰণা কাৰ্যকৰ্তা আছিলে বা আমাৰ নেতাসকলে তাক উপলব্ধি কৰিব নাজানিলে, ভাবিব চিন্তা কৰিব নাজানিলে, হয়তো তেওঁলোকৰ একেটা মানসিকতা হ'ব পাৰে, যাৰ কাৰণে তেওঁলোকৰ মন প্ৰাণ মিলি গৈছে। কিন্তু বিজেপি আজি সেই বিজেপি নাই। গতিকে আজি বিজেপি এই পুৰণা কংগ্ৰেছীৰ ভ্ৰষ্টাচাৰিতাৰে আগুৰি ধৰিছে আৰু সেইকাৰণে তেওঁলোক আহি একলগ হৈছে। গতিকে তেওঁলোক যে গৈছে, কি পোৱা নাছিলে প্ৰদ্যুৎ বৰদলৈ, আজিও তেওঁৰ পুতেকক দিম বুলি কৈছে, তেওঁ সাংসদ হৈ আছে, কি যুক্তিত গ'ল তেওঁ? তাৰ পৰা আগৰ পৰাই তেওঁলোক এইটো তেওঁ যে কয় কংগ্ৰেছত মোৰেই মানুহ আছে, হয়, মই আচৰিত পাইছোঁ যে তেওঁৰ হাতখন ইমান ডাঙৰ যে চবতে তেওঁৰ মানুহ আছে। কিন্তু তেওঁৰ মানুহ থকাৰ পাছতো তেওঁ আজি ইমান দুৰ্বল কিয়? ইমান মানুহ গোটাই তেওঁ টকাৰেহে আপোনাৰ ভোট কিনিব খুজিছে। কৰ্ম বা কিবা তেওঁৰ আদৰ্শৰ দ্বাৰাইতো তেওঁ ভোট কিনিব পৰা নাই। আমাৰতো টকা পইচা নাই, একোৱে নাই, আমি একো দিব নোৱাৰোঁ। তথাপিতো ৰাইজে আজি মোকটো গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ পাৰ্থক্য তাতে দেখা পাব যে এই পাৰ্থক্যটোৱে আজিও আমাৰ লগত ৰাইজ আছে, ৰাইজে সমৰ্থন কৰিছে। একো দিব পৰা নাছিল বা দিয়া নাছিল, কিন্তু ৰাইজক কেতিয়াও ঠগ প্ৰবঞ্চনা কৰা নাই, এওঁলোকৰ ঠগ প্ৰবঞ্চনাৰ সীমা নাই। গতিকে এই সকলোবিলাক কথা ৰাইজে বুজি পায়। প্ৰদ্যুৎ বৰদলৈ নহওক আৰু যিমান যি নাযাওক গৌৰৱ গগৈক অকলশৰীয়া কৰিব খুজিছে নহয়, নোৱাৰে। গৌৰৱ গগৈৰ লগত অসমৰ ৰাইজ আছে। ৰাইজৰ আগত তেওঁলোক সামান্য একোৱেই নাই, টিকলিত ৰাইজে উৰাই দিওঁ বুলি ক'লে চবকে উৰাই দিব পাৰে। গতিকে গৌৰৱ গগৈৰ লগত ৰাইজ আছে, আমাৰ লগত ৰাইজ আছে। গতিকে ৰাইজৰ শক্তিৰ ওপৰত তেওঁলোকৰ টকা পইচা ধন সম্পত্তিৰ পাৱাৰ বা সেই শক্তিৰ কোনো মূল্য নাই। আৰু এই কথাটো ৰাইজেই এই অহা ২৬ৰ নিৰ্বাচনত সিদ্ধান্ত লৈ তাৰ উচিত প্ৰত্যুত্তৰ দিব। মানে এয়া কোনো ক্ষতি নকৰে, একোৱে ক্ষতি নকৰে। কিয়নো ৰাইজেতো সকলো দেখি আছে নে তেওঁলোকে কিমান তললৈ যাব পাৰে। নিজৰ গাদীখন, ক্ষমতা আৰু সম্পত্তি আহৰণৰ কাৰণে তেওঁলোকতো পাগল হৈ গৈছে। আৰু এই আকৌ লাগে সম্পত্তি আহৰণ কৰিব লাগিব, ক্ষমতাৰ কাৰণে লাগে তেওঁলোকক, ৰাইজৰ দেশৰ সেৱা কৰাৰ কাৰণে নহয়। গতিকে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সকলো ৰাইজে আজি জানে, বুজি পায়। গতিকে ৰাইজ যেতিয়া এক্সাইট হৈছে আৰু তাত তেওঁলোকে টিকিব নোৱাৰিব। আপোনালোকে চাই থাকক।